हेलो एवरीवन আজি আৰু এটা নতুন ভিডিও হয় আজিৰ ভিডিওটো প্ৰত্যেকজন ষ্টুডেন্টৰ বাবে হয় তোমালোকে সকলোৱে চাব পাৰা সবে মোক কমেন্টত বহুতে কৈ আছিল একেদিন মই পাই আছিল যে পঢ়াত মন নবহা হৈছে ক্লাস 12 ৰ এজন ষ্টুডেন্টও কৈছে মোৰ হোৱাটছএপত মেছেজ আহি আছে যে এতিয়া পৰীক্ষাৰ সময় আৰু আমাৰ অৱস্থা পৰীক্ষা হ'বই আমি পঢ়িবলৈ মন নোযোৱা হয়তো মোটিভেশন লাগে মোটিভেশন কেনেকৈ আহে তোমালোকৰ এই ভিডিওটো মোটিভেশনাল বুলি কৈ সব চাব আহিছে মই জানো ঠিক আছে কিন্তু ভিডিওটো মই কিছুমান ৰিয়েল ফেক্ট কমা মোটিভেশন কি হয় সোৱা এটা ৰাতি 11:50 হৈছে অলপ আগত এটা ভিডিও বনালো মই তো তোমালোকৰ কাৰণে ভিডিও বনাইছো 11:50 মই দিনটো অফিসত থাকো সন্ধিয়া জিমত যাও আহি নিজৰ খানা নিজে বনাও নিজৰ কাম নিজে কৰো তাৰ পিছত ৰাতি মই 12:30 লৈকে এটা ভিডিও বনাইছো এটোই হল মোটিভেশন ঠিক আছে তো মোটিভেশন বস্তুটো এনেকুৱা নহয় কি তুমি পঢ়িবই লাগিব গতিকে আমি পঢ়ি আছো পঢ়িব লাগিব তেনেকুৱা নহয় কিবা এটা বস্তু যদি তুমি ভাল পোৱা হে ভাল পোৱা বস্তুটো তুমি কৰি থাকা আজি মই ভিডিও বনাই ভাল পাওঁ গতিকে মই ইমানখিনি কষ্ট কৰিও দিনৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইমান কষ্ট কৰাৰ পিছতো মই 12টা বজাত ভিডিও বনাই আছো কাৰণ কি মই এটো কৰি ভাল পাওঁ তোমালোকে যদি পঢ়াত মন বহা নাই তোমালোকে সেই যিখিনি বস্তু পঢ়া তোমালোকে এটো এনজয় কৰি পেলাই পঢ়া হেখিনি তুমি এনেকে নাভাবিবা যে মই এখিনি মানে এটা বাৰ্ডেন হয় এটা বাৰ্ডেন বুলি ভাবি যদি পঢ়া তোমাৰ পঢ়িব মন নাযাবই গতিকে তুমি সোশ্যাল সায়েন্স পঢ়িছা সায়েন্স পঢ়িছা ম্যাথছ পঢ়িছা আসামিজ পঢ়িছা ইংলিশ পঢ়িছা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি সোশিয়োলজি আৰ্টস কমাৰ্চ যিয়ে নপঢ়া তুমি যদি সেই বস্তুখিনি এনজয় কৰি পেলাই পঢ়া তোমাৰ অবিয়াসলি পঢ়িব মন যাব আমি প্ৰত্যেককে কিছুমান ভাল পোৱা কাম থাকে কোনবাই খেলি ভাল পায় কোনবাই গান গাই ভাল পায় কোনবাই টিভি চাই ভাল পায় কোনবাই ৰিলস চাই ভাল পায় কোনবাই ৰিলস বনাই ভাল পায় কিন্তু তুমি নিজে সোৱা হে তুমি ভাল পোৱা কামখিনি তুমি কৰি ভাল পোৱা এটো কাৰণে তুমি কৰি থাকা তো তুমি সেম বস্তুখিনি তুমি যদি পঢ়ি পেলাই ভাল পোৱা পঢ়াটো যদি তুমি ভাল পোৱা হৈ যোৱা তেতিয়া কি ভাবাচোন কিমান ভাল লাগিব পঢ়িব মন গৈ থাকিব আৰু মোটিভেশনৰ কথাটো যদি আহে মোটিভেশনৰ প্ৰথম মোটিভেশন তোমালোকৰ আহিব লাগে তোমালোকৰ মা দেউতাৰ মুখখন চাই পেলাই তোমালোকৰ কাৰণে কিমান কষ্ট কৰে তেওঁলোকে তোমালোকৰ কাৰণে কিমানখিনি ত্যাগ কৰিছে তোমালোকৰ বহুত কমপ্লেইন থাকে যে আমি এটো বস্তু পোৱা নাই কিন্তু তেওঁলোকে সদায় তোমাক দিবলৈ চেষ্টা কৰে আজি তোমালোকক ভাল এখন স্কুলত দিছে ভাল কিতাপ পত্ৰ কিনি দিছে হাতত এটা মোবাইল দিছে মোবাইলটো আছে কাৰণে ভিডিওটো চাই থাকিব পাৰিছা এটা তোমালোকক দুনিয়াকে এখন পঢ়া টেবুল দিছে টিউচন দিছে ঠিক আছে মোবাইলত তোমালোকক নেট ভৰাই দিছে অনলাইনত ভিডিও চাবলৈ তো ইমানখিনি সুবিধা কৰি দিছে তাৰ পিছতো আজি তোমালোকে টাইম ওয়েষ্ট কৰি আছা আৰু যেতিয়া পৰীক্ষাত লাষ্টত ৰিজাল্ট দিয়ে তেতিয়া বেছিভাগ ষ্টুডেন্ট যিসকলে ভাল ৰিজাল্ট কৰে চাবাচোন মানে প্ৰায় সংখ্যকে জীৱনত কষ্ট পোৱা ষ্টুডেন্টে ভাল ৰিজাল্ট কৰে চাবাচোন যিবিলাকে এনেই ওপৰতে বস্তু পাই থাকে সিহঁতে বস্তুটোৰ মূল্য বুজি নাপায় গতিকে প্ৰথম কথা তোমালোকে মা দেউতাৰ মুখখনলৈ চাবা আৰু এবাৰ এটা কথাই ভাবিবা যে যেদিনা তোমাৰ ভাল ৰিজাল্ট হ'ব ন তেওঁলোকৰ মনত কিমান ফুৰ্তি লাগিব ভাবাচোন ইমানখিনি কষ্টৰ ইমানখিনি ত্যাগৰ মূল্য হেদিনা তেওঁলোকে পাব এনে তেওঁলোকৰ চকুত তোমালোকে যেটো মানে সুখৰ চকু পানী দেখে পাবা ন তাতকে আৰু লাইফত স্যাটিসফ্যাকশন একো নাই জীৱনত হেই কষ্টখিনি আজি তোমালোকে যিখিনি কষ্ট কৰি আছা তেওঁলোকে যিখিনি কষ্ট কৰি আছে তাৰ মূল্যটো এই ৰিজাল্টৰ দিনা পাব হয় ৰিজাল্ট তোমাৰ ৰিজাল্টৰ দিনা তুমি তোমাৰ মা দেউতাই হয় সুখত কান্দিব নহয় দুখত কান্দিব যদি সুখত কান্দাৰ মন আছে তেনেহলে আজিৰ পৰাই ভালদৰে কষ্ট কৰি পঢ়ি যোৱা কষ্ট লাইফত কৰিবই লাগিব কষ্ট নকৰাকে তোমালোকে লাইফত একোই নোপোৱা আজিকালি মই ষ্টুডেন্ট বিলাক দেখিছো বেছিভাগে পঢ়াৰ পৰা মাইন্ডটো আঁতৰি যায় সব ডিস্ট্ৰেক্টেড থাকে এনি টাইম মই ইনষ্টাগ্ৰামত দেখো মোৰ নিজৰ ষ্টুডেন্ট বিলাক এনি টাইম ইনষ্টাগ্ৰামত থাকে এক্টিভ থাকে আমাৰ টাইমত ন মোবাইলে নাছিলে তো আমি কি কৰো আমি আজৰি সময়ত কি কৰো কোৱাচোন আমি আজৰি সময়ত মই নিজৰ যদি কথা কওঁ স্কুল টাইমত মই আজৰি সময়ত কিতাপ পঢ়ো তো আমাৰ এটো কাৰণে ব্ৰেইনটো বেছি শাৰ্প আছিল তেতিয়া আজৰি সময়ত মই মৌচাক আৰু নতুন আৱিষ্কাৰ আলোচনী পঢ়িছিলো ক্লাস 6 মানৰ পৰা পঢ়িছিলো 10 লৈকে তাৰপিছতে 11 12ত ৰামানুজনত গলো তাততো মোবাইল চাবই নিদিয়ে তাত আমি কিমান কষ্ট কৰো ৰাতিপুৱা 7:30 পৰা ক্লাস হয় আবেলি 3:30 লৈকে তাৰ পিছত আহি অলপ ৰেষ্ট লওঁ মই এইচএছত 11 12ত ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ এটা সাবজেক্টতো টিউচন লোৱা নাই হলতো ভাল ৰিজাল্ট হৈছে কিয় হৈছে কাৰণ মই নিজে কষ্ট কৰি পঢ়িছো আৰু নিজে পঢ়াৰ ওপৰত একোৱে নাই আৰু টাইম ওয়েষ্ট একেবাৰে নকৰো মই আৰু তেতিয়াও আমাৰ হাতত মোবাইল নিদিয়ে ছাৰে তো আমি মোবাইল নাথাকে কাৰণে আমি বাহিৰা কিতাপ পঢ়ো কাৰণ সোৱা লাইফত এনেকুৱা নহয় প্ৰত্যেকটো মানুহ এনি টাইম পঢ়াতে ব্যস্ত থাকে
সবকে মানুহৰ অলপ আজৰি সময় লাগে অলপমান মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে যদি এটা মানুহ এনি টাইম পঢ়াতে ব্যস্ত থাকি পাগল হৈ যাব তো আমি কি কৰোঁ আমি দেওবাৰে ধৰা বা কেতিয়াবা এনেই ৰাতি পঢ়িব মন যোৱা নাই এখন বাহিৰা কিতাপ পঢ়োঁ বহুত উপন্যাস পঢ়োঁ তেতিয়া তো কাৰণ সেই আমি যে আজৰি সময়টো এখন কিতাপৰ পৰাই আমি আজৰি সময়টো পাৰ কৰোঁ সেইটো কাৰণে আমাৰ মাইণ্ডটো বেছি শ্বাৰ্প আছিলে আৰু আজিৰ দিনত কি হয় ল'ৰা ছোৱালীৰ হাতত এনি টাইম মোবাইল তুমি 10 মিনিট পঢ়া 10 মিনিট সময় মোবাইলটো চাই উলিয়াই লয় এই ভিডিঅ'টো যোনে চাই আছে সবকে মই এইটোৱে কৈছোঁ যে যাৰ আগতেও মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ যাৰ ছ'চিয়েল মিডিয়া আছে ইনষ্টাগ্ৰাম ফেচবুক ক্লাছ 12লৈকে মই এইটোৱে ছাজেষ্ট কৰিম ছ'চিয়েল মিডিয়া খুলিবই নালাগে কি দৰকাৰ আজি তোমালোকে 11-12ত থাকিলেও ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম মানে মেট্ৰিক পাছ কৰাৰ লগে লগে এটা মোবাইল পাব আৰু তাত ইনষ্টাগ্ৰাম ফেচবুক চব আহি যাব চবেই খোলে সেইটো হ'ল এটা টাইম ৱেষ্ট তুমি ৰিলছটো স্ক্ৰল কৰি গৈ থাকিবা না ইনষ্টাগ্ৰামত লগৰকেইটাক পঠাই আছা ৰাতি ৰাতি ৰিলছ পঠাই আছা লগৰজনীক পঠাই আছা ভালপোৱাৰ মেছেজ পঠাই আছা ইনষ্টাগ্ৰামত একো লাভ নাই যিজনী ছোৱালীৰ লগত কথা পাতি আছে মই আগতেও ভিডিঅ'ত কৈছোঁ পিছত ভাল ল'ৰাৰ লগতে বিয়া হ'ব তোমাৰ লগত এনেও বিয়া নহয় তুমি বেকাৰ বহি থাকিবা ঠিক আছে তোমাৰ লগত কোনে বিয়া দিব কোন মাক দেউতাকে বিয়া দিব এইখিনি ভিডিঅ' মই এইটো ভিডিঅ' এইটো কাৰণে বনাই আছোঁ কাৰণ মই নিজেই ৰিয়েলাইজ কৰিলোঁ মোৰ ইমান কমেণ্ট আহে ইমান মেছেজ আহে ষ্টুডেণ্টৰ মানে একেদিন মোৰ হোৱাটছএপত মেছেজ ভৰ্তি হৈ গৈছে পঢ়াত মন নাই বুলি সেইটো কাৰণে এইটো ভিডিঅ' এই ৰাতি 12টাটো বনাই আছোঁ আৰু নেক্সট এনেকুৱা ভিডিঅ' মই নবনাওঁ অলৰেডি বহুতবাৰ তোমালোকক মই সেইটো কাৰণে কৈছোঁ এইবিলাক চব বস্তু বাদ দি পঢ়াত মন দিয়া মোবাইলতো অকল ইউটিউবত ভিডিঅ' চাবৰ কাৰণে ইউজ কৰা বেলেগ ভিডিঅ' নহয় অকল পঢ়াৰ ভিডিঅ' চাবৰ কাৰণে ইউজ কৰা সেয়া লাগিলে মোৰ লেকচাৰ ভিডিঅ'ই হওক বা বেলেগ টিচাৰৰ ভিডিঅ' হ'ল বেলেগ ইউটিউব শ্বৰ্টছো চাব নালাগে শ্বৰ্টছটো ভুলতো নকৰিবা টাইম ৱেষ্ট হয় বহুত লাইফত কষ্ট কৰিলেহে ফল পাবা আৰু এইবোৰ বস্তু ত্যাগ কৰিবই লাগিব মই বহুত ষ্টুডেণ্টক কৈছোঁ আগতেও মোক কিছুমান ষ্টুডেণ্টে কয়ও এইটো কথা মানে তেওঁলোকে এপ্লাই কৰে লাইফত তুমি যদি লাইফত কিবা এটা পাব বিচাৰিছা তোমাৰ নিজৰ কমফৰ্ট জোনটোৰ পৰা বাহিৰত আহিব লাগিব কমফৰ্ট জোন মানে এনেকুৱা তুমি যদি আজি তুমি কিবা এটা কৰি ভাল পোৱা কিবা এটা পাবৰ কাৰণে কিবা এটা ত্যাগ কৰিবই লাগিব আজি মই শুই ভাল পাওঁ ধৰা বহুত দেৰিলৈকে শুই ভাল পাওঁ মই শুৱাটো কমাই দিম সময়টো কমাই দি মই কষ্ট কৰিছোঁ ভগৱানেতো দেখি আছে ন কোনেও নেদেখিলে ভগৱানে দেখি আছে মই নিজে ভগৱানক বিশ্বাস কৰোঁ ভগৱান হওক আল্লাহ হওক যীশু হওক প্ৰত্যেকটো ধৰ্মকে মই সন্মান কৰোঁ গতিকে প্ৰত্যেকজন ভগৱানে দেখি আছে তুমি যিটো কষ্ট কৰি আছা সেই কষ্টৰ ফলটো তুমি ৰিজাল্টৰ দিনা পাবা আজি যে তুমি নিজৰ ভালপোৱা কাম এটা ত্যাগ কৰি কষ্ট কৰিছা আজি তুমি ইনষ্টাগ্ৰামটো ইমান দিনে স্ক্ৰল কৰি কৰি কটাই আছিলা ভাল পোৱা এতিয়া ইনষ্টাগ্ৰাম ডিএক্টিভেট কৰি দিবা চবেই ভিডিঅ'টো চোৱাৰ পিছত সেইটো মই এটলিষ্ট আশা কৰিছোঁ বা ফেচবুকো ডিএক্টিভেট কৰি দিবা তো তুমি সেইখিনি কৰিলে তুমি যিখিনি কষ্ট কৰিবা তাৰ ফলটো ৰিজাল্টৰ দিনা দিব ভগৱানে আৰু ছ'চিয়েল মিডিয়াত এতিয়া তোমালোকে ফটো দিয়া এতিয়া তোমালোকে শ্ব' অফ কৰা যে একদম মা দেউতাৰ টকাৰে আইফোন এটা কিনিছা মা দেউতাৰ গাড়ীখনত উঠি ফুৰিব গৈছা সেইখনি ফটো দি তোমালোকে এনেকুৱা শ্ব' অফ দেখুওৱা যেন মানে গোটেইখিনি তোমাৰে হয় সেই শ্ব' অফটো তুমি তেতিয়া দেখাবা যেতিয়া তুমি নিজে কিনিছা 11-12ৰ পিছত এখন ভাল ইঞ্জিনিয়াৰিং কলেজত ছিট পোৱা আৰু ভাল মেডিকেল কলেজ এখনত ছিট পোৱা আৰু তাৰপিছত গৈ পেলাই যেতিয়া প্ৰথম দিনা এডমিশ্যন হ'ব সেই ইউনিভাৰ্চিটিখনত গৈ তুমি কেম্পাছৰ ভিতৰ এখন ফটো ইনষ্টাগ্ৰামত পষ্ট কৰা তেতিয়া তোমাৰ ভাল লাগিব এতিয়া 11-12ত পঢ়ি মা দেউতাৰ পইচা উৰাই ভাল ৰেষ্টুৰেণ্টত গৈ ফটো দি একো লাভ নাই পিছত যেতিয়া নিজে ইনকাম কৰিবা তেতিয়া বুজি পাবা আৰু যিকেইজনী মানে ফ্ৰেণ্ডৰ লগত তোমালোকে পইচা উৰাই আছা বা মেছেজত ৰাতি কথা পাতি আছা একো লাভ নাই মই মানে কৈছোঁ একোৱেই লাভ নাই এনেও নাথাকে তোমাৰ লগত যদি তুমি এটা ভাল জব কৰিব নোৱাৰা আৰু বহুতে এইটোও কমেণ্ট দিয়ে যে পঢ়ি শুনি কি লাভ বেছিভাগ মানুহ আজিকালি বিজনেছ কৰে বিজনেছত বেছি লাভ আছে ঠিক আছে মই বিজনেছ কৰা মই জানো কিন্তু মই নিজৰ বহুত ফ্ৰেণ্ডো দেখিছোঁ বা নিজৰ ৰিলেটিভো আছে বিজনেছ কৰে কিন্তু বহুত কষ্ট হয় লাইফত বিজনেছ কৰাটোত এনি টাইম তুমি মাথা মাৰি থাকিব লাগিব বিজনেছত সেইটো হ'ল ফাৰ্ষ্ট কথা ছেকেণ্ড কথা আমাৰ হাতত ইমান পইচাই নাই মই মোৰ কথা কৈ আছোঁ কিছুমান ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে চাই থাকিব পাৰে ভিডিঅ'টো সিহঁতৰ কাৰণে এইটো এপ্লিকেবল নহয় কিন্তু মেক্সিমাম ল'ৰা ছোৱালীটো মিডল ক্লাছৰে হয় তো ইমান টকা পইচা নাই যে তুমি বিজনেছ কৰিবা গৈ পেলাই এখন ৰেষ্টুৰেণ্ট খুলি ল'বা ডাঙৰ ৰেষ্টুৰেণ্ট এখন খুলি ল'বা ইমান পইচা নাই গতিকে কষ্ট কৰি এটলিষ্ট মা দেউতাই ইমানখিনি সুবিধা দি আছে পঢ়া শুনাত ধ্যান দিয়া বাকী চব বাদ দি পঢ়া শুনাত ধ্যান দিয়া চাবা এদিন লাইফত বহুত ছাকচেছফুল মানুহ বনিবা আৰু এটা ডাইলগ চবেই দি থাকে ছিংগল শ্বীট অফ পেপাৰ কেনট ডিচাইড ইয়ৰ ফিউচাৰ যোনে সেই ডাইলগটো দি আছে ন সি লাইফত কি কৰি আছে তুমি এইটো সুধিবাচোন আজি তোমাক যোনে ডিমোটিভেট কৰি থাকে পঢ়ি শুনি একো লাভ নাই ব'ল আজি পাৰ্টি কৰিব যাওঁ ব'ল আজি এজনী ছোৱালীক মেছেজ দিওঁ একো সিহঁতে যিকেইটাই তোমালোকক সেইটো শিকাই আছে সিহঁতে লাইফত কি কৰি আছে সেইটো নিজে চাবা
আৰু সদায় সেইটো কাৰণে ফ্ৰেণ্ডতকৈ বেছি নিজৰ মা দেউতাৰ এডভাইচ ল'বা কাৰণ ডাঙৰ মানুহে সদায় ভাল এডভাইচটো দিয়ে আজি বহুতখিনি কথাই কৈ দিয়া হৈছে কাৰণ মই একেদিন মানে ফ্ৰাষ্ট্ৰেটেড হৈ গৈছোঁ এনেকুৱা মেছেজ দেখি সেইটো কাৰণে এতিয়া ভিডিঅ' বনাই আছোঁ এইখিনি বস্তু লাইফত এপ্লাই কৰা চাবা এদিন ছাকচেছফুল চিয়'ৰ হ'বাই আৰু এটলিষ্ট মোৰ কাৰণে নহয় মইতো তোমালোকৰ কোন হয় এটলিষ্ট মা দেউতাৰ কাৰণে মা দেউতাৰ সপোনবোৰ পূৰা কৰিবলৈ তুমি আজিৰ পৰাই কষ্ট কৰা চাবা সকলোৰে আশীৰ্বাদ তোমাৰ ওচৰত আছে আৰু তুমি নিশ্চয় এদিন সফল হ'বাই গোটেই কৈ থাকে আপুনি ইমান লাকি আপোনাৰ ইমান কম বয়সতে আপুনি ইমানখিনি কৰিছে লাইফ মানে যিখিনি কৰিছোঁ আৰু যিখিনি কয় মই সেইখিনি কৈ আছোঁ লাকি বুলি যেতিয়াই কয় মোৰ তেতিয়া খং উঠে কাৰণ মই লাক শব্দটো কেতিয়াও বিশ্বাস নকৰোঁ ঠিক আছে জীৱনত যদি লাকি বা এইবিলাক এটা হেৰি আছে ন চেণ্টেঞ্চ এটা আছে ছাকচেছ ইজ 99% হাৰ্ডৱৰ্ক এণ্ড 1% লাক মোৰ মতে সেই 1% যিটো লাক সেইটো তেতিয়াহে আহিব যেতিয়া তুমি 99% হাৰ্ডৱৰ্কটো কৰি লোৱা গতিকে লাক বুলি একো কথা নাই যোনে কষ্ট কৰে ভগৱানে তাকে দিয়ে আজি তুমি যদি কষ্ট কৰিছা তুমি ভাল ফল পাবা প্ৰথমবাৰত ফেইল হ'ব পাৰে সেইটো চবেই ফেইল হয় তুমি এতিয়া গম নোপোৱা কাৰণ এতিয়া তুমি পৰীক্ষা দি আছা পাছ কৰি গৈ আছা কিন্তু পিছত যেতিয়া জব এক্সামবিলাকৰ ইণ্টাৰভিউ দিবা বা যিকোনো জবৰ পৰীক্ষা দিবা প্ৰথমবাৰত ফেইল হ'বা দ্বিতীয়বাৰত ফেইল হ'বা একো কথা নাই তৃতীয়বাৰত নিশ্চয় জয় হ'বা বা তৃতীয়বাৰত নহ'লে 4 নম্বৰবাৰত জিতিবা কিন্তু যদি তুমি কষ্ট কৰিছা ভগৱানে তোমাৰ লাইফত কেতিয়াবা কাৰোবাৰ লাইফত সোনকালে ছাকচেছ আনে কাৰোবাৰ লাইফত দেৰিকৈ ছাকচেছ আনে মোৰ ক্ষেত্ৰত মই সোনকালে এইখিনি কৰিছোঁ ছাকচেছ বুলি নকওঁ এটলিষ্ট নিজৰ ভৰিত নিজে যিখিনি কৰিছোঁ এতিয়া কিন্তু কিছুমানৰ লাইফত দেৰিকৈ আনে কিন্তু যদি তাকে তুমি এইটো ভাবা যে মোৰ লাইফত লাকেই নাই তো তুমি ফাৰ্ষ্ট এটেম্পটত ফেইল হোৱাৰ পিছতে তুমি হাৰ মানি ল'লা তেতিয়া তোমাৰ একোৱেই নহ'ব লাইফত বহুত ষ্টুডেণ্ট UPSC চাবা কিছুমান 5 নম্বৰ 6 নম্বৰ এটেম্পটলৈকে মানে লাগিয়ে থাকে এক্সপেৰিয়েঞ্চখন চবেই চাইছা চাগে তাতো তেনেকুৱা বহুত কেইখন মুভি তেনেকৈ দেখায় তো কষ্ট কৰি যোৱা লাইফত ছাকচেছ হ'বাই